এইবাৰ ভোক লাগিছে নেকি আপোনালোকৰ? মোৰ অলপ অলপ লাগিছে। মই সেইকাৰণে ভাবিছোঁ ভোকতে মাতটো ওলোৱা নাই নে। মোক আজি উত্তৰ ভাহিগাঁৱত ইমান ধুনীয়া ৰাস মঞ্চত ৰাস মহোৎসৱত আমন্ত্ৰণ জনোৱাৰ বাবে সকলো কমিটিৰ যিমান আছে সকলোকে মোৰ মৰম আৰু শ্ৰদ্ধা। আৰু আজি মোক আপোনালোকে লগ পাবলৈ আহিছে, চাবলৈ আহিছে। উশাহটো অকণমান ছুটি হৈ গৈছে, চাগে মোৰ বয়স হৈছে। নাই জানো তেতিয়াহ'লে ঠিকে আছে, কিবা আস্থানা হৈ থাকে। আপোনালোককো মোৰ ধেৰ মৰম, এগাল মৰম আৰু শ্ৰদ্ধা। আপোনালোকে ইমান দেৰিলৈকে আছে মোক চাবলৈ, যিহেতু ঠাণ্ডা অলপ চলপ আহিছেই আৰু গুৱাহাটীতকৈ বেছি ইয়াতহে ঠাণ্ডা পাইছোঁ। কিন্তু এতিয়া নাচি মোৰ গাটো গৰম হৈ গৈছে। আৰু আজি মোক দেখি কেনেকুৱা লাগিছে বাৰু? সদায়তো ইউনিফৰ্মত দেখে। ভাল লাগিছে নে ধুনীয়া লাগিছে? ধুনীয়া লাগিছে। ল'ৰাই বেছি কৈ আছে নেকি? নে ল'ৰাৰ মাতে নাইকিয়া হৈ থাকিলে মোক দেখি? হৈ যাব পাৰে, ধেমালি কৰিছোঁ, বেয়া নাপাব। আচলতে হাঁহি ধেমালি কৰিয়ে থাকিব লাগিব, নহয় জানো? কিমান দিননো জীয়াই থাকিম, সেইকাৰণে হাঁহি ধেমালি কৰিয়ে থাকোঁ। আৰু আমাৰ চিৰিয়েলখনে তেনেকুৱা হয়ে থাকিব লাগে আমি। সেই গতিকে আমাৰ মুখতো হাঁহি থাকে আৰু আমি য'ত থাকোঁ চবকে হহুৱাবলৈ চেষ্টা কৰোঁ। এতিয়ালৈকে শেষ হোৱা নাই, গুচি নাযাব। ভোক লাগিছে যদি কাৰোবাক কৈ দিয়ক কিবা আনি দিবলৈ, নিজৰ চিটতে বহি খাব, কাৰণ বেলেগে চিট লৈ ল'বও পাৰে। আকৌ লগ পাই আছে, এইবাৰ কৃষ্ণৰ লগত ওলাম, গতিকে সকলো থাকিব দেই।